Hello friends, welcome back. তো বন্ধুসকল মই আজি আপোনালোকৰ আগত তিনিখন সাইকোলজিক্যাল বুক মই পঢ়াৰ ভিতৰত ইতিয়ালৈকে মই বেষ্ট পোৱাৰ ভিতৰত তিনিখন কিতাপ আছে দেখিছে আপোনালোকৰ আগত এই তিনিখন কিতাপৰ বিষয়ে অকমান চমুকৈ ক'ব বিচাৰিছো কোনখন কিতাপ পঢ়ি মই কি লাভ পালো আৰু আপোনালোকে পঢ়া উচিত বুলি ভাবো যদিহে আপোনালোকে ট্ৰেডিং কৰি আছে ধৰি লওক এবছৰ দুবছৰ তিনি বছৰ আৰু আপোনালোকে অলৰেডি এনালাইসিস বিলাক সব জানে আপোনালোকে কেনেকৈ মাৰ্কেট এনালাইসিস কৰিব লাগে কেনেকৈ ট্ৰেড ল'ব লাগে সব যদি জানে তাৰ পিছতে যদি আপোনাৰ কিছুমান মেন্টাল প্ৰবলেম হৈ আছে ধৰি লওক অভাৰ ট্ৰেডিং হৈ আছে ফমো হৈ আছে তো কিছুমান তেনেকুৱা যদি প্ৰবলেম বিলাক থাকে তেতিয়াহলে এই প্ৰবলেম বিলাকৰ পৰা যিবিলাক সাইকোলজিক্যাল প্ৰবলেম ইয়াতে কোনো এনালাইসিস আপোনালোকক নিহিকায় কেনেকৈ ট্ৰেড ল'ব লাগে কি ল'ব লাগে এটা মেন্টাল যিটো গেম বুলি কোৱা হয় মাইণ্ডৰ ওপৰত গুটিখিনি কথা থাকিব কাৰণ সাইকোলজি কেনেকৈ আমাক এফেক্ট কৰে কাৰণ যদি আপোনালোকে প্ৰফেশনাল ট্ৰেডাৰবিলাকৰ ইণ্টাৰভিউ চাই ডাঙৰ ডাঙৰ তেওঁলোকে কৈ থাকে যে 20% হে এনালাইসিস 80% কোৱা হয় যে সাইকোলজি বুলি কোৱা হয় তো এই বুকৰ পৰা মই কি শিকিলো আৰু আপোনালোকক দেখাই আছো এখন হ'ল ট্ৰেডিং ইন দা জোন এখন মই বহুত আগতে কিনা 2 বছৰমান আগতে কিনা চাগে তো এখন বুকো বহুত ভাল এখনটো সবতকে এখন ট্ৰেডিং বাইবেল বুলি বহুতে কয় সবতকে ফেমাস কিতাপ ট্ৰেডিং সাইকোলজিৰ ওপৰত এখনে হৈ যায় মাৰ্ক ডুগলাছৰ ওপৰত তো এখন কিতাপ আপোনালোকে পঢ়িব পাৰে আসো আপোনালোকে কিতাপবিলাক পঢ়িবৰ কাৰণে যে কিনিবই লাগিব কথা নাই এইবিলাক কিতাপৰ যদি আপোনাৰ পঢ়িবৰ কাৰণে এলাহ লাগে আজিকালি সোশ্যাল মিডিয়াত ইমানে সুবিধা আছে আপুনি ইউটিউবত যাও ইউটিউবত গৈ ট্ৰেডিং ইন দা জোন আপুনি অডিও মাৰি দিয়ক এই গোটেই কিতাপখনৰ যদি সামাৰি তাৰ ধুনীয়াকৈ আপোনালোকে এঘণ্টাৰ ভিতৰত কোনোবা বহুত চেনেল আছে যিবিলাকে এই কিতাপবিলাকৰ কি কৰে সামাৰিটো তেওঁলোকে অডিও আকাৰে দিয়ে তো আপোনালোকে হিন্দীত লাগিলে হিন্দীত শুনিব পাৰে ইংৰাজীত লাগিলে ইংৰাজীত শুনিব পাৰে গোটেই কিতাপখন সামাৰিটো তাতে বুজাই দিয়া হয় গতিকে যদি কোনোবা কিতাপ পঢ়ি বেয়াও পায় মই কিতাপ পঢ়ি পাৰ্সোনালি খুব ভাল পাওঁ গতিকে মোৰ আগৰ পৰা হেবিট আছিলে কিতাপ পঢ়া গতিকে মই পঢ়িছো আপোনালোকে যদি কিতাপ পঢ়ি বেয়া পায় আপোনালোকে হিন্দী সামাৰি বা ইংলিছ সামাৰি শুনিব পাৰে ৰাতি আপুনি ক'ত ফুৰিব গৈ আছে গাড়ীত গৈ থাকোঁতে আপোনালোকে হেডফোন লগাই ফলে শুনিব পাৰে নাইবা আপোনাৰ ৰাতি শুৱাৰ টাইমতো শুনিব পাৰে তেনেকৈ দুবাৰ তিনিবাৰ শুনাৰ পিছত আপুনি কিতাপখনৰ কি কথা কৈছে আপোনালোকে গম পাব তো আৰু মই পাৰ্সোনালি পঢ়ি কি পালো তো এই কিতাপখনৰ পৰা মই এটা বস্তু বহুত ভাল শিকিলো মানে প্ৰবাবিলিটিৰ ওপৰত প্ৰবাবিলিটি মানে কি হয় ধৰি লওক আপোনাৰ ওচৰত এটা ট্ৰেডিং সেটআপ এটা আছে যেটো সেটআপত আপুনি গম পায় যে সেটআপটো আপোনাৰ বহুত হাই ৰিস্ক মানে হাই প্ৰবাবিলিটি নাই ধৰি লওক ট্ৰেডটোৱে আপোনাক 50% উইনিং ৰেট ধৰি লওক আপুনি 50% উইনিং ৰেট মানে কি হৈ যায় তাৰ মানে আপুনি যদি 100টা ট্ৰেড লয় তাৰে 50টা কি হ'ব আপোনাৰ লছত যাব 50টা প্ৰফিটত যাব কিন্তু আপুনি যদি কম দিনৰ কাৰণে ট্ৰেড কৰে কিন্তু আপুনি হেতুৰ অৰ্থ হেতু নহয় যে আপুনি যদি দুদিন ট্ৰেড কৰে দুদিনৰ ভিতৰত এদিন প্ৰফিট হ'ব এদিন লছ হ'ব যদিও আপোনাৰ থিওৰিটিক্যালি হেতুৱে বুজায় যে 50% উইনিং ৰেট মানে মই যদি দুদিন ট্ৰেড কৰো এদিন কি হ'ব প্ৰফিট হ'ব এদিন লছ হ'ব লাগে নৰমালি ৰিয়েল লাইফত হেতু নহয় যিটো প্ৰবাবিলিটি কোৱা হয় 50% হেতু এটা লাৰ্জ নাম্বাৰৰ ওপৰত হয় আপুনি ভাবিব লাগিব যে মই গোটেই বছৰটোত 100টা ট্ৰেড লম 100টা ট্ৰেডৰ ভিতৰত মোৰ কি হ'ব 50টা প্ৰফিট হ'ব 50টা লছ হ'ব কাৰণ মোৰ ষ্ট্ৰেটেজিৰ উইনিং ৰেট হৈ গ'ল 50% মাজতে এনেকুৱা হ'ব পাৰে হয়তো মোৰ কন্টিনিউ 10 দিন মোৰ প্ৰফিটও যাব পাৰে বা 10 দিন কন্টিনিউ লছও যাব পাৰে তাৰমানে আমি মাইন্ডসেটটো তেতিয়া আমাৰ সাইকোলজি হাম্পাৰ কেতিয়া হয় যেতিয়া আমাৰ ধৰক আপুনি এটা 50% উইনিং ৰেট কিন্তু আপোনাৰ 10 দিন কন্টিনিউ প্ৰফিট হৈ গ'ল 10 দিন কন্টিনিউ প্ৰফিট হৈ গ'লে আমাৰ কি হৈ যায় আমাৰ মাইণ্ডটো এটা এনেকুৱা লেভেলত গুচি যায় আপোনাক লাগিব যে বা মই পুৰা ভগৱান ট্ৰেডিঙৰ মোৰ সমান ট্ৰেডাৰ নাই 10 দিন ট্ৰেড কৰিছো 10 দিন প্ৰফিট লগে আপোনাৰ কি হৈ যায় অভাৰ কনফিডেন্স হৈ যায় আৰু অভাৰ কনফিডেন্স হোৱাৰ লগে আপোনাৰ কি হৈ যায় হয়তো আপুনি 11 নম্বৰ দিনাখন হয়তো আপুনি কোৱান্টিটি বঢ়াই দিব আৰু এই 11 নম্বৰ দিনাখনে আপোনাৰ কি হ'ব ডাঙৰ লছ হৈ যাব তো এইকাৰণে এখন কিতাপত হেতুই দিয়া আছে যে আমাৰ যেতিয়া প্ৰফিটটো হৈ থাকে আমি অভাৰ কনফিডেন্ট হ'ব নালাগে আৰু আমাৰ যদি 5 দিন 6 দিন 7 দিন কন্টিনিউ লছও যায় তেতিয়াও আমি কি হ'ব নালাগে মানে ভয় খাব নালাগে ফিয়াৰফুল হ'ব নালাগে কাৰণ আমি এইটো লং টাৰ্মত চাব লাগে যে 100টা ট্ৰেডত আমাৰ কিমান হ'ব 200টা ট্ৰেডৰ কিমান হ'ব আৰু সেম কথাটো এখন কিতাপতো কোৱা আছে এখন কিতাপত যিজন ৰাইটাৰ হৈ গ'ল টম হুগাৰ্ট এজন বহুত ফেমাস হয় এওঁ এতিয়া কাৰেণ্ট ট্ৰেডাৰ হয় ডেনমাৰ্কৰ ট্ৰেডাৰ হয় আপোনালোকে এওঁৰ ভিডিঅ' ইউটিউবত চাব পাৰে এওঁৰ বহুত ভিডিঅ' ইউটিউবত আছে লগতে এওঁ ডেইলি লাইভ ট্ৰেডিং ভিডিঅ' দিয়ে নিজৰ এটা ইউটিউব চেনেলো আছে ইউটিউব চেনেলত তেওঁ লাইভ ট্ৰেডিং ভিডিঅ' দিয়ে কিন্তু আমাৰ ইণ্ডিয়ান মাৰ্কেট নকৰে তেওঁ US মাৰ্কেট ক্ৰিপ্টো মাৰ্কেট এইবিলাক মাৰ্কেট তেওঁ ট্ৰেড কৰে এওঁ এইটো কথাকে কৈ আছিলে যে এওঁ এবাৰ বোলে হেড এণ্ড যিটো আমাৰ কইন থাকে কইনটো বোলে টছ কৰিছিলে নৰ্মেলি কি হ'ব লাগে আমাৰ হেড পৰিব লাগে যদি আমি 100 বাৰ টছ কৰো আমাৰ হেড পৰিব লাগে 50 বাৰ আৰু টেইল পৰিব লাগে 50 বাৰ কিন্তু তেওঁ এবাৰ বোলে হেড আৰু টেইল টছ কৰিছিলে তাতে হেড বোলে পৰিছিলে কন্টিনিউ 15 বাৰ পৰিছিলে কন্টিনিউ 15 বাৰ কিন্তু ফাইনালি যেতিয়া 100 বাৰ ট্ৰেড কৰিলে 100 বাৰ ট্ৰেড কৰাৰ পিছত অলমোস্ট 50-50 হৈ গ'ল কিন্তু তেওঁ তাকে কৈছে যে কেতিয়াবা আমাৰ ষ্ট্ৰিক এটা উইনিং ষ্ট্ৰিক কন্টিনিউ হয়তো প্ৰফিট বহুত দিন হৈ যাব
বা কেতিয়াবা হয়তো কণ্টিনিউ বডি লছ হ'ব, প্ৰফিট হওক লছ হওক, আল্টিমেটলি গৈ 50-50 যদি উইনিং ৰেট হয় আমাৰ 50-50 থাকিবই। কিন্তু আমি সেই লছ হোৱাৰ টাইমত আমি ভয় খাব নালাগে, আৰু যদি কণ্টিনিউ কেইদিনমান প্ৰফিট হয় আমি অভাৰ কনফিডেণ্ট হ'ব নালাগে। আৰু এইখন কিতাপত আমাৰ আৰু কিছুমান কথা দিয়া আছে, আমি কেনেকৈ যেতিয়া প্ৰফিট থাকে, প্ৰফিট হোৱাৰ ট্ৰেডটোত আমি কোৱান্টিটি বঢ়াব পাৰোঁ। আমি লছ হ'লেও কেতিয়া কোৱান্টিটি আমি নৰ্মেলি কি হয় এভাৰেজ কৰোঁ। ধৰক আমাৰ প্ৰথম ট্ৰেডটো আমি ধৰক 2টা লট ল'লোঁ, আমাৰ লছত গুচি গ'ল, আমি আৰু এটা লট কোৱান্টিটি এড কৰি দিওঁ। তেওঁ ইয়াতে ওলোটাটো কৈছে, তেওঁ কৈছে যেতিয়া আমি প্ৰফিটত থাকোঁ তেতিয়াহে আমি এড কৰিব লাগে, আৰু যিদিনাখন আমি লছ যায় লছটো আমি ফিক্স লছ ল'ব লাগে, আৰু যিদিনাখন প্ৰফিটত যায় প্ৰফিটত আমি এড কৰিব লাগে, এড কৰি পেলাই আমি প্ৰফিটটো বঢ়াব ট্ৰাই কৰিব লাগে। তো এইখন কিতাপত মই সেইটো শিকিছোঁ, আৰু বহুতখিনি শিকিব লগা কথা আছে। মই 2টামান ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে কৈ দিছোঁ। আৰু এইখন কিতাপো বহুত ইম্পৰ্টেণ্ট, মেণ্টেল গেম অফ ট্ৰেডিং। ইয়াতে দিয়াই আছে এ চিষ্টেম ফৰ চলভিং প্ৰব্লেমছ উইথ গ্ৰীড, ফিয়াৰ, এংগাৰ, কনফিডেন্স এণ্ড ডিচিপ্লিন। তো এইখন হৈ গ'ল আমাৰ মাইণ্ডত, এইখন একচুৱেলি পঢ়া কিতাপ নহয়, এইখন আমাৰ ট্ৰেইনিং পাৰ্পজত হয়। ইয়াতে এখন ট্ৰেইনিং মানে কেনেকৈ, যেনেকৈ আমাৰ যদি ধৰক বডি উইকনেছ থাকে, ধৰি লওক আপুনি বেছি বস্তু ওজন দাঙিব নোৱাৰে, তেতিয়া আমি কি কৰোঁ, জিমত গৈ পেলাই আমি কৰোঁ কি, আমি ৱেইট লিফটিং কৰোঁ। ৱেইট লিফটিং কৰি লাহে লাহে আমাৰ কি মাছলবিলাক ডেভেলপ হয়, ভৰি হাতবিলাক ষ্ট্ৰং হয়, তেতিয়া আমি বেছি ৱেইট দাঙিব পৰা হৈ যাওঁ। তেনেকৈ আমি ট্ৰেডিং কৰোঁ। ট্ৰেডিং কৰিলে আমাৰ কি প্ৰব্লেম হয়, আমি মৰ্ণিং ভাবোঁ যে আজি মই একদম ডিচিপ্লিন থাকিম, আজি মাত্ৰ মই দিনটোত এটা ট্ৰেডে ল'ম, তাতকৈ বেছি ট্ৰেড নলওঁ। কিন্তু দেখিব আমাৰ যদি এটা ট্ৰেড যদি লছত গুচি যায়, আমাৰ গৈ থৈ দিনটোৰ পিছত দেখিব আমাৰ 5টা ট্ৰেড লৈ পাওঁ, কোনোবাই 10টা ট্ৰেড লৈ পায়, ভাবিছিলে এটা ট্ৰেডে ল'ম, কিন্তু সেই অন দ্য স্পট সেই সময়ত তাৰমানে মাইণ্ডটো ইমান ষ্ট্ৰং নাথাকে, আমাৰ মাইণ্ডটোৰ ওপৰত আমাৰ কি হয় হাবি হৈ যায়, আমাৰ ৰিভেঞ্চ হাবি হৈ যায়। মাইণ্ডটোক ৰিভেঞ্চ যে নাই মই আজি মোৰ লছ হ'ব নালাগিছিলে, ইমান ধুনীয়া ট্ৰেড কৰিছিলোঁ, গতিকে নাই মই এই প্ৰফিটটো আকৌ ৰিকভাৰী কৰিম। তো আমি কি হ'ব, ৰিভেঞ্চ মোডটোৱে আমাৰ ব্ৰেইনটোক হাবি কৰি দিয়ে, তাৰমানে আমাৰ মাইণ্ডটো ইমান ষ্ট্ৰং নহয়। তেনেকৈ আমি ধৰক কেতিয়াবা ভাবোঁ যে আজি মই 1000 টকা লছ লৈ ওলাম, 1000কে 1 টকা লছ বেছি নলওঁ, কিন্তু গৈ দেখিব দিনটোত আপোনাৰ গৈ লছ হৈ গৈছে বোলে 5000 টকা। তাৰমানে আপোনাৰ মাইণ্ডটো বহুতেই উইক। তো সেই মাইণ্ডটোক কেনেকৈ প্ৰেক্টিচ কৰিব, যাতে আপোনাৰ মাইণ্ডটোক মাৰ্কেটত যদি আপোনাৰ লছো হয়, লছ হ'লেও যাতে আপোনাৰ মাইণ্ডটোক সেই লছটোৱে হেম্পাৰ কৰিব নোৱাৰে। হেম্পাৰ মানে কেনেকুৱা, অভাৰ ট্ৰেডিঙৰ কাৰণে আপোনাক উচুতাই দিয়ে ন মাইণ্ডটো, যে লছ হৈছে ভাই, লছ হৈছে, তোমাৰ কেনেকৈ লছ হৈ গ'ল, তুমি আজিয়ে ৰিকভাৰী কৰিব লাগিব। তো আমাৰ অভাৰ ট্ৰেডিং হৈ যায়। তেনেকৈ আমাৰ গ্ৰীড আহি যায়। গ্ৰীড কেতিয়া আহে, ধৰি লওক আপুনি ভাবিছিলে আজি মই 1000 টকা প্ৰফিট পালে ওলাই যাম, আপোনাৰ বোলে 1500 টকা প্ৰফিট হৈ গ'ল এটা ট্ৰেডতে, আৰু ধৰক খুব কম সময়তে হৈ গ'ল 2 মিনিটৰ ভিতৰতে। এতিয়া গোটেই দিনটো আপুনি কি কৰিব, আপোনাক লাগিব আজি মাৰ্কেট বহুত ভাল, আজি মই 1000 টকা এক্সপেক্ট কৰিছিলোঁ, গতিকে মই কি কৰোঁ 1500 টকা পালোঁ, গতিকে আজি চাগে দিনটো ভাল, আজি মই আৰু ট্ৰেড ল'ম। তাৰমানে আপোনাৰ ডুব আহি গ'ল। ৰাতিপুৱা কিন্তু আপুনি ঠিকে ভাবিছিলে যে মই আজি এটা ট্ৰেডে ল'ম, 1000 টকা প্ৰফিট পালে ওলাই যাম, কিন্তু আপোনাৰ যেতিয়া প্ৰফিট বেছিকৈও পালে, কিন্তু আমাৰ মাইণ্ডটো কি হৈ যায়, লোভ আহি গ'ল, লোভে আপোনাৰ মাইণ্ডটোক কণ্ট্ৰল কৰি ল'লে। তাৰমানে মাইণ্ডটোক তাৰমানে আমাৰ কি হয়, এইবিলাক যিবিলাক থাকে ন, গ্ৰীডেও আপোনাৰ মাইণ্ডটোক হাবি হৈ যায়, ফিয়েৰো হাবি হৈ যায়, কেতিয়াবা এংগাৰো হাবি হৈ যায়। এংগাৰ কেতিয়া আহে, ধৰক আপুনি প্ৰফিট 1000 টকা প্ৰফিট পাই আছিলে, টাৰ্গেট পাই আছিলে, আপুনি বুক নকৰিলে, বুক নকৰি আপোনাৰ ষ্টপ লছ হিট হৈ গ'ল, তেতিয়া আপোনাৰ এংগাৰ আহি যায়, খং আহি যায়, তেতিয়া আপোনাৰ আকৌ ৰিভেঞ্চ ট্ৰেডিং হৈ যায়। তো এইখন এখন প্ৰেক্টিকেল বুক, এইখন অলপ এডভান্স লেভেলৰ বুক। এইখন আপোনাৰ কি হয়, এবাৰ দুবাৰ পঢ়িব, অলপ এবাৰ পঢ়িলে বুজিব দিগদাৰ, তো 3-4বাৰমান পঢ়াৰ পিছত বুজি পায়। আৰু ইয়াতে কিছুমান এখন প্ৰেক্টিকেল গাইড হয় একচুৱেলি, ইয়াতে আপোনাৰ কিছুমান টেকনিক দিয়া আছে, সেইখিনি আপুনি যেনেকৈ জিমত গৈ আপুনি বডিৰ কাৰণে এক্সাৰচাইজ কৰে, ইয়াতে আপোনাৰ কিছুমান মেণ্টেল এক্সাৰচাইজ দিয়া আছে। সেই এক্সাৰচাইজবিলাক যেতিয়া কৰা যায়, তেতিয়া আমাৰ এই অভাৰ ট্ৰেডিং কিবা কিবিবিলাক লাহে লাহে নাইকিয়া হৈ যায়। এইখন কিতাপে মোক বহুতখিনি, যিটো মোৰ এটা বহুত প্ৰব্লেম এটা আছিলে, সেইটো হৈ গ'ল মোৰ অপশ্যন বাইঙত প্ৰব্লেম এটা আছিলে, মোৰ অভাৰ ট্ৰেডিং হৈ আছিলে। মাজতে মই এটা ট্ৰেড লওঁ, কিন্তু কেতিয়াবা মোৰ 3-4টা ট্ৰেড লোৱা গৈ আছিলে। তো লাহে এতিয়াও মাজে মাজে হয়, কিন্তু এতিয়া লাহে মোৰ কমি আহি আছে। তো সেইটো এটা বহুত ভাল কথা হৈ আছে। তো গোটেই কিতাপখিনিৰ পৰা মই কিবা নহয় কিবা এটা শিকিছোঁ। এতিয়া ট্ৰেডিং ইণ্ডাজনৰ পৰা মই এইটোৱে শিকিছোঁ যে মোৰ যদি কেতিয়াবা 2-3 দিন লছ হয়, কাৰণ মই ষ্ট্ৰেটেজি ইউজ কৰোঁ ষ্টপ লছ হাণ্টিং, মই জানো যে সেইটো ষ্টপ লছ হাণ্টিঙৰ একুৰেচি আছে 50%ৰ ওপৰত একুৰেচি আছে, আৰু মোৰ কাৰণে 50% থাকিলে মোৰ কাৰণে চাফিচিয়েণ্ট। সেইকাৰণে মোৰ যদি কেতিয়াবা 3-4 দিন লছো হৈ যায়, মই কি নকৰোঁ, অভাৰ ট্ৰেডিং নকৰোঁ। মই জানো যে লং ৰানত মই যদি 100টা ট্ৰেড ল'ম, 100টা ট্ৰেডৰ ভিতৰত মোক মিনিমাম 50টা ট্ৰেড প্ৰফিটত আহিবই। গতিকে মোৰ সেই 4টা ট্ৰেড 5টা ট্ৰেড যদি কণ্টিনিউ লছো যায়, মোৰ মাইণ্ডটোক কি নকৰে, ইমান হেম্পাৰ নকৰিলে মোৰ কি হৈ যায়, মই অভাৰ ট্ৰেডিং নকৰোঁ বা মোৰ এংগাৰ নাহে। তো এই কিতাপখনৰ পৰা এইটোৱে শিকিছোঁ। এইখন কিতাপৰ পৰা মোৰ কি লাভ হৈছে, মই আজিকালি আগতে ধৰক মোৰ 5000 টকা টাৰ্গেট থাকে, মই 5000 টকা টাৰ্গেট পালে ওলাই যাওঁ। আজিকালি কি হয়, ধৰক 5000 টকা মোৰ টাৰ্গেট থাকে, প্ৰফিট বোলে 2000 টকা 3000 টকা দেখাইছে। আগতে ভয় লাগি আছিলে যে 3000 প্ৰফিট দেখাইছে আৰু 5000 পাবৰ কাৰণে মাত্ৰ 2000 টকা আছে, বা কেতিয়াবা 4000 টকা পাই যায়। 4000ৰ পৰা এনেকুৱা লাগিব এই 4000ৰ পৰা 5000লৈকে নাযাবই নেকি, 4000ৰ পৰা ৰিভাৰ্চেল দি দিম, এনেকৈ এটা ভয় ভাৱ আছিলে। কিন্তু আজিকালি মই কি কৰোঁ, 3000 টকা 2000 টকা প্ৰফিট দেখাই দিয়াৰ লগে লগে মই কোৱান্টিটি এড কৰি দিওঁ। কোৱান্টিটি এড কৰি দিলে কি হৈ যায়, য'ত মই 4000 টকা প্ৰফিট বুক কৰিম বুলি ভাবি আছিলোঁ, তাতে মই কেতিয়াবা 6000, 7000, 8000, 10000 বেছিকৈ প্ৰফিট বুক কৰিছোঁ। এই কিতাপখন পঢ়াৰ পৰা মই সেইটো কামত দিছে।
তো তিনিখন কিতাপে মোক বহুতখিনি সহায় কৰিছে তো আপোনালোকে এই তিনিখন কিতাপ পঢ়িব পাৰে আৰু কিতাপ যদি আপোনালোকে পঢ়ি বেয়া পায় বা ইমান টাইম নাই আপোনালোকে অডিঅ' আপোনালোকে ইউটিউবত পাই যাব ইয়াৰ অডিঅ' ভাৰ্জনবিলাক আপোনালোকে শুনিব পাৰে একেবাৰে ৰাতি শোৱাৰ টাইমত আপোনালোকে শুনিব পাৰে ক'ৰবাত ফুৰিব গৈ আছে তেতিয়া আপুনি বাছত গৈ আছে ট্ৰেইনত গৈ আছে তেতিয়া আপোনালোকে হেডফোন লগাই ধুনীয়াকৈ আপোনালোকে শুনিব পাৰে তো মই তিনিখন কিতাপ যদি কোনোবাই সাইকোলজি অলপ ইম্প্ৰুভ কৰিব বিচাৰে আৰু এইবিলাক যদি প্ৰব্লেম আছে অভাৰ ট্ৰেডিং ফমো এংগাৰ ৰিভেঞ্জ ট্ৰেডিং তেতিয়াহ'লে আপোনালোকে এই তিনিখন কিতাপ নিশ্চয়কৈ পঢ়ক